Exercise 1.2 question number 7 আমাৰ দিছে justify whether right or wrong অটা ইয়াত আমাৰ কৈছে শুদ্ধ অশুদ্ধ বিচাৰ কৰা তা এক নম্বৰটো আমাৰ দিয়া আছে যে ইয়াত আমাৰ কি কৈছে যে ইকুৱেল আমাৰ দিয়া আছে আৰু ইকুৱেলৰ হিফালে আমাৰ যিমান ভ্যালু আছে যে ইকুৱেলৰ হিফালে যদি আমাৰ একে যদি ওলাই তেন্তে ই আমাৰ ৰাইট হ'ব আৰু যদি ইকুৱেলৰ হিফালে যদি এটা ওলাই আৰু ইকুৱেলৰ হিফালে যদি বেলেগকে ওলাই তাত দুই ফালৰ মান যদি বেলেগ বেলেগ হয় তেন্তে হি ৰং হ'ব তাকে আমি 6 টো আমি আগত সমাধান আমি কৰি লম তো ইয়াত আমাৰ দিয়া আছে -7 * 15 তো এই দুটো সংখ্যা পূৰণ হৈ আছে আকৌ এই দুটাৰ লগত আকৌ -4 আমাৰ পূৰণ হৈ আছে তেছম পূৰণটো আমি কৰিম যে ইয়াৰ আগত প্লাস আছে আৰু ইয়াৰ আগত মাইনাস অৰ্থাৎ মাইনাস আৰু প্লাসে মাইনাস হ'ব এতিয়া এই 15 ৰ লগত আমি 7 টো আমি পূৰণ কৰি দিম যে ইয়াত চোৱা যে ইয়াত আমাৰ দিছে 15 * 7 7 5 গুণ 35 और 5 7 3 और ইয়াত 7 3 অত কিমান হ'ব আমাৰ এই 7 ৰ লগত 15 যদি পূৰণ কৰো আমি পাম 105 ইনটু ইফালে কিমান আছে -4 সো ইফালে আমি পূৰণ কৰিম ইয়াত আমাৰ ইয়াৰ আগত প্লাস আৰু ইয়াৰ আগত মাইনাস প্লাস আৰু মাইনাসে মাইনাস এই 7 ৰ লগত আমি 15 যদি আমি পূৰণ কৰি দিও আমি কিমান পাম 105 পাম এখন প্লাস দিলো তেছো এই দুটা আমি পূৰণ কৰি দিম যে ইয়াৰ আগত মাইনাস ইয়াৰ আগত আমাৰ মাইনাস তেকে আমাৰ কি হ'ব মাইনাস আৰু মাইনাসে প্লাস হৈ গ'ল তে 7 ৰ লগত আমি 4 যদি পূৰণ কৰো অৰ্থাৎ 4 গুণ কিমান হ'ব 28 তেছো ইফালে আমাৰ এই 105 ৰ লগত আমাৰ 4 টো পূৰণ হৈ আছে তা ইয়াৰ আগত মাইনাস ইয়াৰ আগতো মাইনাস মাইনাস আৰু মাইনাসে প্লাস প্লাস চিন ইয়াত দিব নালাগে এতিয়া আমি এই 105 ৰ লগত আমি 4 পূৰণ কৰি দিম তা ইয়াত আমাৰ 105 into 4 that's 20 0 plus 2 0 2 4 গুণ 4 অৰ্থাৎ এই দুটা পূৰণ কৰিলে আমি কিমান পাম 0 অৰ্থাৎ আমাৰ মাইনাস আৰু মাইনাসে প্লাস হৈ গ'ল যে ইকুৱেল তে এই দুটা আমি কি কৰিম সো ইয়াত আমাৰ প্লাসত 28 আছে আৰু মাইনাসত আছে আমাৰ 105 অৰ্থাৎ আমি কি কৰিম যে এখনৰ পৰা এটা বিয়োগ কৰিব লাগে সদায় চাবা যে এটা যদি প্লাস আৰু এটা মাইনাস হয় সদায় সংখ্যাটো বিয়োগ কৰিব লাগে আৰু আমি কি কৰিম ডাঙৰ আগত যেটো চিন আছে আমি হেতু চিন ব্যৱহাৰ কৰিম ইয়াত আমাৰ ডাঙৰ আগত মাইনাস আছে মাইনাস দিলে এটা আমি কি কৰিম এই ডাঙৰৰ পৰা আমি সৰুটো বিয়োগ কৰি দিম অৰ্থাৎ 105 minus 28 ইয়াৰ পৰা না যায় এক ললে ইয়াৰ পৰা এক ললে 10 হ'ব ইয়াত এক ললে কিমান হ'ব আমাৰ 15 ৰ পৰা এ যদি বিয়োগ কৰি আমি কিমান পাম 7 ইয়াত থাকিলে আমাৰ 9 ৰ পৰা যদি আমি 2 যদি বিয়োগ কৰি দিও আমি কিমান পাম 7 অৰ্থাৎ 77 এতিয়া চোৱা হিফালে আমি পাইছো 420 হিফালে আমি পাইছো -77 অৰ্থাৎ দুই ফালে বেলেগ বেলেগ আছে সো এটাকে আমি লিখিম অৰ্থাৎ therefore যে it is wrong এটা হল আমাৰ একৰ आंसर এস আমাৰ দুইটো আমাৰ দিয়া আছে এটো আমি সমাধান আমি কৰিম যে ইয়াত আমাৰ সব -6 * 23 ইনটু মাইনাস অৰ্থাৎ ইয়াৰ গোটেইখিনৰ পূৰণ হৈ আছে তে প্ৰথমে দুটা আমি পূৰণ আমি কৰি লম ইয়াৰ আগত প্লাস ইয়াৰ আগত মাইনাস প্লাস আৰু মাইনাসে মাইনাস ইতে এই 6 ৰ লগত আমি 23 আমি পূৰণ কৰিম তো ইয়াত আমাৰ 23 ইনটু 6 18 ৰ হাতত 1 12 একে 13 অৰ্থাৎ এই দুটা যদি আমি পূৰণ কৰি দিও আমি কিমান পাম 138 ইনটু ইফালে কিমান আছে -2 তেছো ইফালৰ খিনি আমি পূৰণ কৰিম এইটোৰ এটা পূৰণ কৰি দিম এটাৰ মাইনাস আৰু মাইনাসে প্লাস আৰু দুইৰ লগত 6 পূৰণ কৰিলে আমি কিমান পাম 12 ইনটু ইফালে কিমান আছে 23 তাৰ পিছত চোৱা ইয়াত আমাৰ এই দুটা সংখ্যা পূৰণ হৈ আছে যে ইয়াৰ আগত মাইনাস ইয়াৰ আগতো মাইনাস এটা মাইনাস আৰু মাইনাসে প্লাস এটা 138 ৰ লগত আমি 2 আমি পূৰণ কৰি দিম তো ইয়াত আমাৰ 138 ৰ লগত আমি 2 যদি পূৰণ কৰো 16 ৰ 6 ত 1 6 7 প্লাস 2 অৰ্থাৎ এই দুটা পূৰণ কৰিলে আমি কিমান পাম 276 তে ইকুৱেলৰ হিফালে সো আমি এই দুটা আমি এতিয়া পূৰণ কৰি দিম প্লাস 23 ইনটু 2 যদি পূৰণ কৰো ইয়াত আমাৰ কিমান হ'ব 6 4 ইনটু 1 3 গুণ 3 2 অৰ্থাৎ 6 7 2 অৰ্থাৎ এইখিনি সংখ্যা পূৰণ কৰিলে আমি পাম 276 অৰ্থাৎ দুই ফালে আমাৰ একে আছে সো therefore আমি কি লিখিম যে it is right অৰ্থাৎ শুদ্ধ
সো আমাৰ 3 নম্বৰটো আমাৰ দিছে যে ইয়াত আমি কি কৰিম এই ব্ৰেকেটত থকা সেমিকোলনৰ ভিতৰখিনি আগত আমি পূৰণ কৰি লম তো ইয়াত আমাৰ সো -3 আৰু 2 আমাৰ সেমিকোলনৰ ভিতৰ আছে এইখিনি আগত পূৰণ কৰিম ইয়াতো সো যে ইয়াত আমাৰ এইখিনি সংখ্যা অৰ্থাৎ আমাৰ ইয়াতো সেমিকোলন আছে তে এই সেমিকোলনৰ ভিতৰখিনি আগত আমি পূৰণ কৰোঁ তো -5 আৰু -3 পূৰণ কৰি তাৰ পিছত আমি 2 লগত পূৰণ কৰি দিম তে সো প্ৰথমত ইয়াত আমি এইখন সেমিকোলনৰ ভিতৰখিনি আগত আমি পূৰণ কৰি লম ইফালে আমাৰ আছে -5 আমি সেম সংখ্যা লিখি দিম ইয়াত আমাৰ ইয়াৰ আগত মাইনাস ইয়াৰ আগত প্লাস প্লাস আৰু মাইনাসে মাইনাস আৰু 3 লগত 2 যদি পূৰণ কৰোঁ কিমান হ'ব 6 সো ইফালে ইয়াত আমি এই সেমিকোলনৰ ভিতৰখিনি আগত আমি পূৰণ কৰিম তো ইয়াৰ আগত মাইনাস ইয়াৰ আগত মাইনাস মাইনাস আৰু মাইনাসে প্লাস আৰু 5 3 গুণ কিমান হ'ব 15 অৰ্থাৎ 15 ইফালে থাকিল আমাৰ ইনটু 2 তাৰপিছত এতিয়া আমাৰ এই দুটা সংখ্যা আমাৰ পূৰণ কৰিব লাগিব ইয়াৰ আগত মাইনাস ইয়াৰ আগত মাইনাস এটা মাইনাস আৰু মাইনাসে প্লাস আৰু 5 ৰ লগত 6 যদি পূৰণ কৰোঁ আমি কিমান পাম 30 পাই যাম ইকুৱেল ইফালে 15 ৰ লগত আমি 2 যদি পূৰণ কৰোঁ আমি কিমান পাম 30 অৰ্থাৎ দুইফালে আমাৰ একে আছে এণ্ড therefore যে ইট ইজ অলৰাইট অৰ্থাৎ হি শুদ্ধ এইটো হ'ল আমাৰ এনসাৰ সো আমাৰ সাইটো আমাৰ দিয়া আছে তেতিয়া ইয়াত আমাৰ -175 ইনটু -1 এটো আমাৰ পূৰণ কৰিব লাগে আৰু ইকুৱেল টু আমাৰ হিফালে কিমান আছে -175 তেতিয়া এইটো যদি আমি সমাধান যদি কৰোঁ যে এই দুটো সংখ্যা পূৰণ হৈ আছে যে ইয়াৰ আগত মাইনাস ইয়াৰ আগত মাইনাস আৰু মাইনাসে প্লাস আৰু 175 ৰ লগত আমি 1 যদি পূৰণ কৰোঁ আমি সেম সংখ্যা পাম অৰ্থাৎ যে 1 ৰ লগত আমি যেটো সংখ্যা পূৰণ কৰি আমি হেতু সংখ্যা পাম যে এইটো সংখ্যাৰ লগত আমি 1 যদি পূৰণ কৰোঁ আমি 175 পাই যাম ইয়াৰ আগত মাইনাস আছিল ইয়াৰ আগত মাইনাস মাইনাস আৰু মাইনাসে প্লাস ইয়াত আমাৰ প্লাস দিব নালাগে ইকুৱেল হিফালে আমাৰ কিমান আছে -175 সো হিফালে আমাৰ আছে প্লাসত 175 আৰু ইকুৱেল হিফালে আছে আমাৰ -175 অৰ্থাৎ দুইফালে আমাৰ বেলেগ বেলেগ হয় ঠিক আমি লিখিম অৰ্থাৎ therefore যে ইট ইজ wrong অৰ্থাৎ দুইফালে আমাৰ একে নাই অৰ্থাৎ অশুদ্ধ সো 5টো আমাৰ দিয়া আছে ইয়াত আমাৰ -25 ইনটু -4 ইনটু 0 ইকুৱেল টু আমাৰ হিফালে দিয়া আছে 100 তেতিয়া হিফালৰখিনি আমি পূৰণ আমি কৰি ল'ম যে ইয়াত আমাৰ প্ৰথম আমি দুটা সংখ্যা পূৰণ কৰিম ইয়াৰ আগত মাইনাস ইয়াৰ আগত মাইনাস মাইনাস আৰু মাইনাসে প্লাস আৰু সেই 25 ৰ লগত আমি 4 যদি আমি পূৰণ কৰোঁ আমি কিমান পাম 100 ইনটু কিমান হ'ব 0 ইকুৱেল কিমান আছে আমাৰ 100 তেতিয়া অৰ্থাৎ আমাৰ 100 ৰ লগত আমাৰ 0 পূৰণ হৈ আছে অৰ্থাৎ 0 ৰ লগত আমি যেটো সংখ্যা পূৰণ কৰিম সদায় আমি 0 পাম অৰ্থাৎ 100 ৰ লগত আমি 0 পূৰণ কৰিলে আমি 0 পাম হিফালে আমাৰ আছে কিমান 100 অৰ্থাৎ হিফালে আমি পালো 0 আৰু হিফালে হ'ল আমাৰ 100 তেকে দুইফালে আমাৰ বেলেগ বেলেগ হয় অৰ্থাৎ therefore যে ইট ইজ wrong আৰু এইটো হ'ল আমাৰ অশুদ্ধ এইটো হ'ল আমাৰ এনসাৰ